উচ্চতৰ মাধ্যমিকৰ ফলাফলত উৎফুল্লিত শিক্ষাৰ্থী। সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত উজ্জ্বলিল মুৰাজৰৰ জ্ঞানজ্যোতি একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। 20 গৰাকী শিক্ষাৰ্থী উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ 100% ফলাফলেৰে উজ্জ্বলিল জ্ঞানজ্যোতি একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। কৃতি শিক্ষাৰ্থীৰ এনে ফলাফলে শিক্ষাৰ্থীৰ সমানে মুৰাজৰৰ জ্ঞানজ্যোতি একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আনন্দৰ বইনা দেখা গ'ল। হোজাইৰ পৰা আতিক আলমৰ প্ৰতিবেদন, হোজাই লাইভ 24। মোৰ প্ৰথমতে মই মিডিয়া বন্ধুসকলক ধন্যবাদ জনাইছোঁ আজি ইয়ালৈ অহাৰ বাবে। আৰু আমাৰ জ্ঞানজ্যোতি একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰীৰ আজি যিটো ৰিজাল্ট পাইছোঁ সেই ৰিজাল্টত মই একেবাৰে আনন্দত আত্মহাৰা হৈ আছোঁ। 100% ৰিজাল্ট হৈছে মোৰ। 20টা ল'ৰা ছোৱালীয়ে দিছিলে, তাৰে মাজত 5টা ফাৰ্ষ্ট ডিভিজন আছে, উইথ ষ্টাৰ আছে, আৰু লেটাৰ আছে 8টা, আৰু ছেকেণ্ড ডিভিজন 13টা, আৰু 2টা থাৰ্ড ডিভিজন পাইছে। আৰু মই বহুত আনন্দিত হৈছোঁ। আৰু যিটো ল'ৰা ষ্টাৰ পাইছে সেইটোৰ কাৰণে মই ভাবিছোঁ ষ্টেণ্ডৰ সমান হৈ গৈছেগৈ। সি যোনটো ল'ৰাই ক্লাছ 9-10 লৈকে নাম লিখিব নাজানিছিলে, সেই ল'ৰাটোক যে আমি ইমানখিনি কৰাব পাৰিছোঁ সেইকাৰণে আমি নথৈ আনন্দিত। আৰু বহুত ভাল লাগিছিল। প্ৰথমে মই আপোনালোকক সকলোক ধন্যবাদ জ্ঞাপন কৰিলোঁ, আৰু পিছতে ক'ম যে বোলে নাই আজি বহুত বঢ়িয়া লাগিছে, যেনেকুৱা আমি ভাবিছিলোঁ ছেম তেনেকুৱাই ৰিজাল্ট হৈছে। আৰু মই ইয়াৰ ইংৰাজী টিচাৰ, আৰু ভাল লাগিছে যে বোলে নাই। আৰু যোনে প্ৰথম স্থান ইয়াত লাভ কৰিছে আমাৰ জ্ঞানজ্যোতিৰ মাজত টপাৰ হৈছে, 76.2% পাইছে। সি মোৰ নিজৰ ভাইটি হয়। ঘৰত তাৰ কাৰণে চেষ্টা কৰিছোঁ, সিও চেষ্টা কৰিছে, সেইকাৰণে আৰু স্কুলেও বহুত ছাপোৰ্ট কৰিছে, সেইকাৰণে বহুত ভাল ফলাফল হৈছে আমাৰ ইয়াত। আপোনাৰ স্কুলখনৰ নাম কি আছে? জ্ঞানজ্যোতি একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল মুৰাজহাট। টোটেল কিমান ছাত্ৰ ছাত্ৰী 20জন ছাত্ৰ ছাত্ৰীয়ে এক্সামত এপিয়াৰ হৈছে, আৰু 20জনৰ ভিতৰত 5জনে ফাৰ্ষ্ট ডিভিজন পাইছে, এজনে ষ্টাৰ পাইছে, আৰু 13জনে ছেকেণ্ড ডিভিজন পাইছে, আৰু 2জনে থাৰ্ড ডিভিজন পাইছে। 100% ৰিজাল্ট একদম 100% ৰিজাল্ট হৈছে। আমাৰ এনে ভুৱা বাতৰি এইবিলাক নহয় যে বোলে নাই